বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰী উদ্যোগত আৰু চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সহযোগত আজি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সাত্বিক কাশ্যপৰ সোঁৱৰণিত ৫৫ সংখ্যক সাত্বিক কাশ্যপ চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতা চামতা আঞ্চলিক ক্ৰীড়া সংঘ ষ্টেডিয়ামত অনুষ্ঠিত হয়। অনুষ্ঠানটিত বন্তি জ্বলাই মুখ্য অতিথি কুমুদ বৰ্মন আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰীৰ অধ্যক্ষ ঋত্বিক চক্ৰৱৰ্তীয়ে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ কুমুদ বৰ্মনে। উদ্বোধনী অনুষ্ঠানত নলবাৰী ফুটবল ক্ৰীড়া সন্থাৰ সম্পাদক ৰাতুল গোস্বামী, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক বিকাশ ভট্টাচাৰ্য, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সহকাৰী সম্পাদক বিনয় দত্ত, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সদস্য শৰৎ বৰ্মন, গাঁও প্ৰধান তথা প্ৰতিবেদক লাইভৰ জ্যেষ্ঠ সাংবাদিক অতুল ভূঞা আদি উপস্থিত থাকে। এই প্ৰতিযোগিতাত ছেইণ্ট মেৰিজ ইংলিছ স্কুল, নালন্দা পাব্লিক স্কুল, BM গ্লোবেল একাডেমী আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰীয়ে ছেইণ্ট মেৰিজ ইংলিছ স্কুলক ৪-৩ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰাচুৰ্য বৰ্মনে লাভ কৰে। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। সাত্বিক মেমৰিয়েল স্কুল ফুটবল টুৰ্ণামেণ্টখনত আজি মোক নিমন্ত্ৰণ কৰি আনি যিটো মোক সুবিধা দিলে তাৰ বাবে মই এখেতসকলক অভিনন্দন জনাইছোঁ। আজি খেলখন চাই খুব ভালেই লাগিছে, সৰু ল'ৰাবিলাকৰ খেল। গতিকে আজি এই খেল উদ্বোধন কৰি মোৰ খুবেই আনন্দিত লাগিছে। গতিকে তাৰ বাবে মই কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আজি পঞ্চদশ সাত্বিক মেমৰিয়েল ফুটবল টুৰ্ণামেণ্ট আমাৰ চামতাৰ আঞ্চলিক ষ্টেডিয়ামত, ক্ৰীড়া সংঘ ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আমাৰ প্ৰথম যিখন খেল সেইখন সম্পূৰ্ণ হৈছে, এতিয়া দ্বিতীয় ৰাউণ্ড চলি আছে। এই খেলখন আমাৰ প্ৰতি বছৰেই আমাৰ নিষ্ঠাৱান খেলুৱৈ ছাত্ৰ সাত্বিক কাশ্যপৰ সোঁৱৰণত প্ৰতি বছৰে আমি অনুষ্ঠিত কৰোঁ আৰু প্ৰতিখন টুৰ্ণামেণ্টতে আমাৰ CBSE এফিলিয়েটেড যিখিনি বিদ্যালয় আছে নলবাৰী জিলাৰ, তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰে। তেনেকৈ এইবাৰো আমাৰ আজিৰ টুৰ্ণামেণ্টত নালন্দা পাব্লিক স্কুল, BM গ্লোবেল একাডেমী, ছেইণ্ট মেৰিজ স্কুল নলবাৰী আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰীৰ দলে অংশগ্ৰহণ কৰিছে। আজি আমাৰ উদ্বোধনী অনুষ্ঠানত আমাৰ খেলৰ আজিৰ টুৰ্ণামেণ্টৰ মুখ্য অতিথি শ্ৰীযুত কুমুদ চন্দ্ৰ বৰ্মন ডাঙৰীয়া, তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ। তেখেতে আজি খেলখন উন্মোচন কৰিছে। তেখেতো আজি আমাৰ মাজত উপস্থিত থকাৰ বাবে আমি অতিশয় আনন্দিত। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।